উপনিৰ্বাচনত জয়লাভৰ পিছত উৎফুল্লিত হোৱা বিজেপিক কটাক্ষ বিধায়ক অখিল গগৈৰ অসমৰ খিলঞ্জীয়া মানুহে এইবাৰ বিজেপিক এৰি দিলে বিহালীত এইবাৰ অসমীয়া ভাষী লোকে ভোট দিয়া নাই বিজেপিক সামগ্ৰীত মিয়াই ভোট দিছে বিজেপিক বিপৰীতে অসমীয়া লোকে ভোট দিছে কংগ্ৰেছক ধলাইটো পুৰণি বাংলা ভাষী লোকে ভোট দিয়া নাই বিজেপি প্ৰাৰ্থীগৰাকী সংবাদমেল যোগে এইদৰে মন্তব্য কৰে অখিল গগৈ খিলঞ্জীয়া মানুহে এতিয়া বিজেপিক বেয়া পায় বুলিও মন্তব্য শিৱসাগৰৰ বিধায়কগৰাকী বিজেপিটোক অসমৰ খিলঞ্জীয়া মানুহবিলাকে এৰি দিলে অসমৰ খিলঞ্জীয়া মানুহবিলাকে এতিয়া বিজেপিক বেয়া পায় সঁচাসঁচিকে বেয়া পায় বিহালীত অসমৰ খিলঞ্জীয়া যিখিনি অসমীয়া ভাষী মানুহ সেই ভাষী মানুহবিলাকে সঁচাকৈ এবাৰ বিহালীত বিজেপিক ভোট দিয়া নাই ধলাই বিধানসভা সমষ্টিটোত তাৰ পুৰণি বেংগলী মানুহবিলাকে খিলঞ্জীয়া বেংগলী মানুহবিলাকে তাত ভোট দিয়া নাই কেলে বিজেপিয়ে যিজন বেংগলী কেণ্ডিডেট দিছে সেইজন অসমলৈ আহিছে 1986 চনত তেওঁ বিদেশী এই চৰকাৰ অহাৰ পাছত সকলোৰে অৰ্থনৈতিক অৱস্থা বেয়া খেতিয়কসকলৰ অৰ্থনৈতিক অৱস্থা বেয়া বিজনেছমেনসকলৰ অৰ্থনৈতিক অৱস্থা বেয়া মিডল ক্লাছৰ অৰ্থনৈতিক অৱস্থা বেয়া সাংবাদিকসকলৰ অৰ্থনৈতিক অৱস্থা বেয়া সংবাদ মাধ্যমৰ অৰ্থনৈতিক অৱস্থা বেয়া যুৱক যুৱতীসকলৰ অৰ্থনৈতিক অৱস্থা বেয়া সকলো মানুহৰে অৰ্থনৈতিক অৱস্থা এই চৰকাৰৰ দিনত অৱনমিত হৈছে এতিয়া তেওঁলোকক মিয়াৰ ভোট লাগে আৰু মিয়াৰ ভোট নহ'লে কোনোপধ্যে যে 2026ত তেওঁলোক চৰকাৰ কৰিব নোৱাৰে এইটো বস্তুত হিমন্ত বিশ্ব শৰ্মা খাটাং হৈ গৈছে আৰু খাটাং হৈ যোৱাৰ কাৰণে এতিয়া তেওঁলোকে মুছলমানসকলৰ সমষ্টিবিলাকত চকু দিয়া আমি লক্ষ্য কৰিছোঁ